কোনে ইয়াত বদমাচি কৰি বিহু ঘৰখন জ্বলাই থৈ গৈছে। ৰাতিপুৱা জ্বলাম বুলি থৈ দিছিলে, পোৱালিখিনি ইমান কষ্ট কৰি আমাৰ চুকত নাপায় এনেকুৱা কৰিব। বহুত বেয়া কথা, বহুত বেয়া কথা এইটো। তেনেকে কৰিব নাপায়। দেচোন জ্বলি আছে। এতিয়া খাবলৈ কাৰণে আৰম্ভ কৰিলোঁ আমি। এতিয়া জ্বলাই দিলোঁ। নমস্কাৰ, সকলোকে মাঘৰ বিহু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আছে বিহু, ভোজ খোৱা বিহু ঘৰত। তো আজি হৈছে 13 জানুৱাৰী। তো মই এতিয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, যিহেতু আজি বিহু আমাৰ গাঁৱতে পালন কৰা হ'ব। তো ৰাইজৰ ভোজ খোৱা আছে। তো সকলো গোটেই গাঁওখনে মিলি পেলাই বিহু ঘৰত যিহেতু ভোজ খাব এতিয়া। তো মই এতিয়া বিলাম মানে কাম চাম কৰিব লাগিব, যিহেতু ধুতি চুটি পিন্ধি লৈছোঁ, যিহেতু গাঁৱত এটা মানে হেৰি হয় নিয়ম মতে। তো ধুনীয়াকৈ গামোচা আৰু ধুতি চুটি পিন্ধি ল'লোঁ। এতিয়া যাওঁ বিহু ঘৰত। তো তাত ভোজ খাম। তো কেনে খায় অসমীয়া সমাজত, তো আপোনালোকক দেখুৱাম। তো চাই থাকিব আপোনালোকে। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। যিহেতু দেউতা আৰু মই ৰাতিপুৱা বিহু ঘৰলৈ বুলি গৈছিলোঁ। যেতিয়া ৰাতিপুৱা চব্জি কাটা মেলা হয় আৰু দেউতাকো ৰান্ধনি বুলি নিমন্ত্ৰণ কৰা হৈছিল, আৰু ময়ো চব্জি কাটিবলৈ গৈছিলোঁ বিহু ঘৰলৈ। আৰু এয়া সকলোৱে লাগি আছে ৰাতিপুৱাৰ পৰাই। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। তো এপাক মই ৰাতিপুৱাই গৈছিলোঁ বিহু ঘৰত, তো সেইকাৰণে আগৰ কেপচাৰ কৰিছিলোঁ যিহেতু ভিডিঅ', তাকে অলপ আপোনালোকক দেখুৱালোঁ। আৰু এয়া ৰাইজৰ যিহেতু মাছ খুৱাইছিল বিহুত, মানে বিহুৰ ভোজত, তো এয়া মাছ ধুই আছিল, তাৰে অলপ ভিডিঅ' কেপচাৰ কৰিলোঁ। চাওক, চব্জি কাটা মেলা কৰি থাকোঁতে এফালে 2-3জনমান মানুহে মেজি তৈয়াৰ কৰাত লাগিল। তো তাৰে অলপ ময়ো ভিডিঅ' কৰিলোঁ আৰু লাগি দিলোঁ। চাওক কেনেদৰে মেজিটো বনোৱা হয়। আপোনালোকে যিহেতু মেজি বনোৱা কিছুমানে নেদেখিব পাৰে, তো মই দেখুৱাই দিছোঁ। আৰু তো বেছি সংখ্যক অসমীয়া মানুহে যিহেতু মাঘৰ বিহু উদযাপন কৰে, তো সকলোৱে জানিবই পাৰে, তাৰে কিছুমানে নাজানে হয়তো, সেইকাৰণে মই অলপ ভিডিঅ'। তো ঘৰৰ পৰা ওলাই আহি এতিয়া বিহু ঘৰত পালোহি। আৰু এতিয়া আমাৰ পোৱালিকেইটা মেজি বনাই আছে, এইফালে বিহু ঘৰ বনাই আছে, এইফালে বিহু ঘৰ বনাই আছে। এয়া আনটি মেজিও বনাইছে পোৱালিকেইটাই। আৰু এইফালে আমাৰ ৰাইজৰ বিহু ঘৰ এইখন। আপোনালোকক বনোৱাটো দেখুৱাইছিলোৱে, যদি নাই চোৱা মোৰ আগৰ ভিডিঅ'ত চাই ল'ব। এয়া পোৱালিকেইটা বনাই আছে। এয়া এহঁতৰ বিহু ঘৰ বনোৱাত লাফৰা হৈ গৈছে ন। ধুনীয়াকৈ আমি যাওঁ এতিয়া বিহু ঘৰত। এতিয়া ভাত চাত বিলাব লাগিব, ভাত চাত বিলাই আমি এতিয়া যাওঁ আৰু ন। ভিডিওটো ভাল লাগিছে যদি শেয়াৰ সাবস্ক্ৰাইব তাৰপিছত নাজানো লাইক কৰি দিব। ৰাইজে অন্ন গ্ৰহণ কৰাৰ আগতে যিহেতু মেজি সেৱা কৰি মেজিটোলৈ এটা অন্ন আগবঢ়োৱা হয়, তো সকলোৱে এয়া ৰাইজ আহিল। ৰাইজে এতিয়া আশীৰ্বাদ ল'ব মেজিৰ পৰা, মেজিৰ তলত। তো তাকেই অলপ মই ভিডিঅ' কেপচাৰ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো চাওক কেনেকৈ অসমীয়া সমাজত নিয়ম প্ৰথাৰে আশীৰ্বাদ লোৱা হয়, তাকেই আপোনালোকক দেখুৱালোঁ। এয়া ৰাইজে এতিয়া আশীৰ্বাদ ল'ব মেজিৰ পৰা। এতিয়া মেজিৰ তলত বন্তি জ্বলাই মেলি এয়া ৰাইজৰ বাবে অন্ন এয়া ব্যৱস্থা কৰা হ'ল। এতিয়া অলপ পিছতে ৰাইজে অন্ন গ্ৰহণ কৰিব। সেইকেইটা কোন হয়? পাম্প এটা নাই জানো, পাম্প এটা আছে নহয়, সেইকাৰণে পানী মাৰি দিব লাগে।
জুইকুৰা নুমোৱাৰ পাছতে এয়া ৰাইজ বহিল আৰু আমি বিলনীয়া কাৰ্যসূচী আৰম্ভ কৰিলোঁ। ৰাইজকো অন্ন আমি প্ৰদান কৰিলোঁ। এতিয়া খন্তেক সময়ৰ পিছতে ৰাইজে আহাৰ গ্ৰহণ কৰিব। ও চুঙা পিঠা ও বনালিলে নাই বলে ও হায় ও হা কুকুৰ বহু সময়ৰ পিছত এতিয়া খাবলৈ বহিলোঁ ভাতটো। ভালকৈ বিলাই চিলাই মানুহ চাব পাৰে। এতিয়া মানুহ কম হৈছে, বহি আছে, চবেই খাই আছে। এইফালে চবেই খাই আছে, চাওক। এয়া এতিয়া লাষ্টৰ বেষ্ট আৰু এয়া আমিও খাবলৈ কাৰণে বহিছোঁ। এয়াও বহিছে, আমিও ধুনীয়াকৈ খাই লওঁ আৰু সুদা ভাত দি এতিয়া খাবলৈ কাৰণে আৰম্ভ কৰিলোঁ আমি। এতিয়া পনীৰৰ লগত খাইছোঁ, যিহেতু সোমবাৰ মই আজি নাখাওঁ। সোমবৰীয়া ময়ো সোমবৰীয়া, ধুনীয়াকৈ খাই আছোঁ। মজা হৈছে চব্জিটো। এয়া এটি মাছ আমি সেইকাৰণে বেলেগকৈ বহিছোঁ পনীৰৰ কাৰণে। এয়া হৈছে লাষ্টৰ কণ্ডিশ্যন। এয়া साला ये दुख का खत्म नहीं होता बे। এয়া চাওক লাষ্টৰ কণ্ডিশ্যন। এয়া চায়কে খাইছে। এয়া শীতল অলপ বেছিকে খাই পালে ওলা বাবু, আমাৰ লোকেল বাবু। এতিয়া বিহুৰ ভোজ বুলি কৈ এতিয়া বিহুৰ ভোজ খতম হৈ গ'ল। আমি এতিয়া ঘৰলৈ যাওঁ আৰু এয়া গান চান লগাই ধৰিছে। বেছিকে কথা নকওঁ আৰু কপিৰাইট লাগি যাব। এতিয়া যাওঁ আৰু ঘৰত। ৰাতিও এটা প্ৰগ্ৰেম হ'ব আৰু ইয়াত। এয়া ঘৰতে সৰুকে খানা হৈ আছে ইয়াতে। এয়া মা আৰু খুৰী, এয়া খুৰীৰ ভণ্টি, ইয়াতে খানা হৈ আছে। এয়া খুৰা আৰু দেউতা এইফালে আছে। এয়া সেইটো অফিচাৰ বনি কেনে বিয়া পাতিব। সৰুকে এটা পাৰ্টি চলি আছে এয়া লগৰকেইটাৰ। যিহেতু মই যিহেতু মানে নাখাওঁ, তো মই সিহঁতৰ লগত জুই পোৱাবহে আহিছোঁ। এয়া মোক মাতা নাই, এণ্টি ফেচ লাগিছে, মই খোৱা নাই যে। তেওঁ আহি গৈছোঁ খানাটোত, কোনো এটাই মাত দিয়া নাই। এয়া তো ঘৰত মই মানে সৰুকৈ যিহেতু ফেমিলি এটা প্লেন ৰাখিছোঁ, তাতে অলপ মানে 12টা বজাৰ পিছত মই খাম। তো ইয়াত এণ্টি এতিয়া হৈ যাব এণ্টৰ খানাটো, সেইকাৰণে মই ইয়াত খোৱা নাই আৰু। তো ঘৰত গৈ আপোনালোকক কিবা যদি দেখাব পাৰোঁ দেখাম আৰু। এতিয়া ঘৰত আহি এয়া ভাত খাবলৈ ল'লোঁ। পনীৰ, এয়া ছাইডৰ মাংসটো মোৰ নহয় দেই, এয়া এইফালে মাহীৰ হয়। আৰু এইফালে এয়া খুৰী আৰু মাহঁতি খাই আছে। মই এতিয়া ধুনীয়াকৈ খাওঁ আৰু ঘৰত আহিলোঁ। তো তাত দেখালোঁ আপোনালোকক কি চলি আছিলে। আৰু ঘৰত যিহেতু মই তাত মাংস নাখাওঁ আজি, সেইকাৰণে ঘৰতে খাইছোঁ এয়া পনীৰ দি। খাওঁ আৰু এতিয়া 5 hours later কাৰণ আমাক নতুন লাগে। मेरा बाप भी बदमाश था, मैं भी बदमाश। হেপী ভোগালী বিহু, হেপী ভোগালী বিহু। ৰে লুগা লুগা আমি এতিয়া জুই খুৱাম। জ্বলাই দিলোঁ। আমাৰ ভোগালী বিহুৰ পৰম্পৰা এয়া পালন কৰি আছোঁ। পুৰণাক পাহৰি নতুন আদৰাৰ নিয়ম হয় এইবোৰ, হয় নে? সেইবিলাকে পুৰণাবোৰ জ্বলাই দিছোঁ, নতুনবোৰ আহিব। ঠিক আছে।
বিহু ঘৰ এয়া সামৰণি হৈ গ'ল এতিয়া আপোনালোকে চাব পাৰে যিহেতু বিহু ঘৰ সামৰণি হৈ গৈছে কালি ৰাতিপুৱা জ্বলাই দিয়া হ'ব এতিয়া ৰাতি 3টা বাজি গ'ল আজি ৰাতিপুৱা চৰি আজি ৰাতিপুৱা জ্বলাই দিয়া হ'ব আৰু বিহুৰ পৰা আহি মেলি এতিয়া ৰাতিপুৱা হ'ল এয়া দেখিবলৈ পাইছে যিহেতু ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া মই ঘৰত আহিলোঁ তো ৰাতি সেইখন বিহু ঘৰ যাওঁ বুলি মই আপোনালোকক দেখালোৱেই ঘৰ আহিম বুলি তো ঘৰ আহি একো ভিডিঅ' কৰা নহ'ল আৰু ডাইৰেক্ট আহি শুই গ'লোঁ যিহেতু বহুত ভাগৰ লাগিল আৰু ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদি কোনোবা মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল আৰু ভিডিঅ'টো ইয়াৰ বাবে চোৱাৰ বাবে ধন্যবাদ আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ ইমানেই আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল বাই